সো ফাইনালি আজি কিছু সময়ৰ বাবে তোমালোকৰ NEET UG 2024 ৰ বাবে অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কেতিয়ালৈ শেষ হ'ব এপ্লিকেশ্যন ফিজ কিমান থাকিব বা এক্সাম ডেট বা গোটেইখিনি অফিচিয়েলি ৰিলিজ কৰিছে NTA ৰ ফালৰ পৰা সো আজিৰ ভিডিঅ'টোৰ জৰিয়তে খুব কম সময়ৰ ভিতৰত কেনেকুৱা ধৰণে তোমালোকৰ কোড কেতিয়া কি কৰিব লাগিব অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট এণ্ডিং ডেট এপ্লিকেশ্যন ফিজ কিমান তাৰিখলৈ লাষ্ট ডেট আছে পেমেন্ট কৰিবলৈ গোটেইখিনি কোৱা যাব সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজিবা আৰু নেক্সট ভিডিঅ'ৰ জৰিয়তে যিমানবিলাক ষ্টুডেণ্টে এপ্লাই কৰিবলৈ ইণ্টাৰেষ্টেড হয় NEET UG 2024 ৰ বাবে দেন তোমালোকে কোড কেনেকুৱা ধৰণে এপ্লিকেশ্যন কৰিব লাগিব গোটেইখিনি প্ৰচেছ এটা লং ভিডিঅ'ৰ জৰিয়তে বুজাই দিয়া যাব আৰু তোমালোক সকলোৰে বিদ্যাৰ্থী এটা সৰু বস্তু কৈ দিওঁ যিমানবিলাক ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছে তোমালোকৰ মাজত মেক্সিমাম ষ্টুডেণ্টে হয়তো NEET এইবাৰ দিবা বা তাৰে মাজত বহুতে নিদিব পাৰা সো যিমানবিলাক ষ্টুডেণ্টে NEETৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰা তোমালোকে সাৱধানে ফিল আপ কৰিবা একো ভুল নকৰিবা কিবা ভুল কৰিলে পাছত কাৰেকশ্যন ইনডত বা এনেকুৱা বিভিন্ন ইস্যু ফেস কৰিব লগা হয় টাইম টু টাইম সো পাৰিলে এবাৰতে ভালদৰে কৰিবা যাতে তোমালোকৰ পাছত হেডেক নাথাকে আৰু যিমানবিলাক ষ্টুডেণ্টে মেডিকেল সেক্টৰত ইণ্টাৰেষ্ট আছে তেন তোমালোকে অসমত বিভিন্ন সময়ত মাল্টিপল এক্সামিনেশ্যন হয় ফৰ এক্সাম্পল ডিফাৰ্ম বিফাৰ্ম BSc নাৰ্ছিং BSc মেডিকেল টেকনলজি পেৰামেডিকেল মাল্টিপল এক্সামিনেশ্যন হয় মেডিকেল সেক্টৰৰ ক্ষেত্ৰত তেন তোমালোকে যদি ইন ফিউচাৰ মেডিকেল সেক্টৰত অসমৰ ভিতৰত কিবা এটা কৰিবলৈ মন কৰিছা দেন তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ অনাগত দিনবোৰত যেতিয়াই অসমৰ লগত জড়িত মেডিকেল কোৰ্ছৰ আপডেট আহিব দেন এই চেনেলৰ জৰিয়তে টাইম টু টাইম তোমালোকক দি দিয়া হ'ব আপডেটবিলাক আৰু যিমানবিলাক ষ্টুডেণ্টে এতিয়ালৈ আমাৰ অফিচিয়েল এপ্লিকেশ্যন ডাউনলোড কৰা নাই দেন ডাউনলোড কৰি ল'বা লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স ডাউনলোড নাও এণ্ড জইন আৱাৰ হোৱাটছআপ গ্ৰুপত টাইম টু টাইম আমাৰ ফালৰ পৰা মাল্টিপল বস্তু তোমালোকৰ লগত শ্বেয়াৰ কৰি থকা হয় যাতে তোমালোক সকলোৱে টাইম টু টাইম হোৱাটছআপৰ জৰিয়তে গোটেইখিনি আপডেট পাই যোৱা সো প্ৰথমতে ইয়াতে চাব পাৰা পাব্লিক নোটিছ এই নোটিছখন 9 ফেব্ৰুৱাৰী 2024 ত অফিচিয়েলি ৰিলিজ কৰিছে NTA ৰ ফালৰ পৰা আৰু NTA ৰ অফিচিয়েল সাইটতো তোমালোকে পাই যাবা আৰু যিমানবিলাক ষ্টুডেণ্টে বহুত এনেকুৱা ষ্টুডেণ্ট থাকে যিমানবিলাক ষ্টুডেণ্টৰ থাকে যে মই NTA ৰ সাইটত বা এনেকুৱা যাবৰ ইচ্ছা নাই মই তাতে বিচাৰি থাকিবৰ মন নাই দেন তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰিবা বা আমাৰ হোৱাটছআপ গ্ৰুপ ইউনিটিতে এড হ'লে তাতেও তোমালোকে পাই যাবা অলৰেডি তাতে এই PDF টো শ্বেয়াৰ কৰি দিয়া গৈছে ফৰ এক্সাম্পল তোমালোকৰ সুবিধাৰ্থে মই এটা আমাৰ গ্ৰুপ দেখুৱাই দিওঁ ফৰ এক্সাম্পল ইয়াতে তোমালোকে চাব পাৰা আমাৰ যিমানবিলাক গ্ৰুপ আছে গোটেইকেইটা গ্ৰুপতে শ্বেয়াৰ কৰি দিয়া গৈছে গ্ৰুপ নাম্বাৰ 15 এনেকুৱা বিভিন্ন গ্ৰুপ আছে সো এই গ্ৰুপৰ ভিতৰত এইটো চাব পাৰা NEET UG 2024 এপ্লিকেশ্যন ফৰ্ম আৰু ইয়াতে PDF টো শ্বেয়াৰ কৰি দিয়া আছে যিটো 2 পেজৰ PDF মই তোমালোকৰ লগত অৰ্থাৎ দেখুৱাই আছো সো ইয়াতে তোমালোকে ইয়াতে চাব পাৰা অনলাইন এপ্লিকেশ্যন ফৰ্মৰ ওপৰত ইয়াতে কিছুমান ব্ৰিফলি বস্তু দিয়া আছে কোড কেনেকুৱা ধৰণে NTA ৰ বিষয়ে বা NTA ৰ পঢ়ি বা NTA ৰ ভিতৰত কি কোৰ্স আছে MBBS BHMS বা এনেকুৱা ধৰণৰ বস্তুখিনি দিয়া আছে এইখিনি ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট পইণ্ট হ'ল আমাৰ ইয়াৰে পৰা MNS মিলিটাৰী নাৰ্ছিং সাৰ্ভিসত যিমানবিলাক ষ্টুডেণ্টে যাম বুলি ভাবি আছে তোমালোকৰ সকলোৰে বাবে মিলিটাৰী নাৰ্ছিং সাৰ্ভিস অৰ্থাৎ মিলিটাৰী নাৰ্ছিং সাৰ্ভিসৰ আন্ডাৰত যিমানবিলাক ষ্টুডেণ্টে BSc নাৰ্ছিং কোৰ্স কৰিম বুলি ভাবি আছে তোমালোকৰ বাবে NEET এক্সামটো দিয়া কম্পালসৰি হয় ইয়াতে চাব পাৰা পেৰাগ্ৰাফটো এই পেৰাগ্ৰাফটোৰ ভিতৰত গোটেইখিনি বস্তু দিয়া আছে আৰু ইয়াৰে নেক্সট একেবাৰে তোমালোকে চাব পাৰা প্ৰথম পেজৰ লাষ্টৰ সেকেন্ড পেৰাগ্ৰাফ সো এই পেৰাগ্ৰাফটোত তোমালোকে যদি চোৱা ইয়াতে মাৰ্কিং সিস্টেমটো দিয়া আছে যে এন্ট্ৰেন্স এক্সামটো 200 মাৰ্কৰ হ'ব মাল্টিপল চইচ টাইপৰ কোৱেশ্চন থাকিব আৰু তোমালোকৰ সাবজেক্ট থাকিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ দুটা পাৰ্ট থাকিব বটানী এণ্ড জুলজি তাৰে পিছত টোটাল মাৰ্ক থাকিব 200 টোটাল মাৰ্ক তোমালোকৰ এনেকুৱা ধৰণে ডিস্ট্ৰিবিউচন দিয়া আছে 200 মিনিট থাকিব আৰু তাৰে পিছত তোমালোকৰ টাইমিংও দিয়া আছে টাইম ডিউৰেশ্যন 3.20 মিনিট অৰ্থাৎ 3 ঘণ্টা 20 মিনিটৰ এই এক্সামটো হ'ব 2টা বজাৰ পৰা 5টা 20 লৈ এক্সামটো চলিব সো ইয়াতে তাৰে তলত দিয়া আছে তোমালোকৰ কি ল্যাঙ্গুৱেজত এই এক্সামিনেশ্যনটো হ'ব আসামিজ ল্যাঙ্গুৱেজত হ'ব বেংগলী ইংলিছ গুজৰাটী হিন্দী এনেকুৱা বিভিন্নটা ল্যাঙ্গুৱেজত হ'ব টোটাল 13টা ল্যাঙ্গুৱেজত এই এক্সামটো হয় যাৰ যেনেকুৱাকৈ সুবিধা হয় নিজৰ ৰেকৰ্ডিং দিব পাৰিবা এক্সামটো ইয়াতে এতিয়া মেইন পইণ্ট যে অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা কেতিয়ালৈ চলিব বহুখিনি ষ্টুডেণ্টে এই বস্তু গম নাপায় সো তোমালোকে এইখিনি বস্তু ভালদৰে বুজি লোৱা 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা অনলাইন এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে মই নেক্সট এটা ভিডিঅ'ৰ জৰিয়তে কোড কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগে সেইখিনি কৈ দিম সো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখৰ পৰা আৰু শেষ হ'ব মাৰ্চ মাহৰ 9 তাৰিখে 2024 বৰ্ষৰ সো অলমোষ্ট তোমালোকে এমাহ সময় পাবা অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিবলৈ আৰু যিমানবিলাক ষ্টুডেণ্টে লাষ্ট পেমেন্ট সাকসেসফুল বা লাষ্ট ট্ৰানজেকশ্যন কৰিব পাৰিবা এই ফৰ্মখনৰ বাবে তোমালোকৰ সেই টাইমটো হ'ল 9 মাৰ্চ 2024 আপ টু 11:50 মনত ৰাখিবা
তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰা আৰু ট্ৰানজেকশ্যন কৰি পে'মেণ্ট কৰি যিখন ৰিচিপ্ট ওলাই সেইটো কৰা দুটা বেলেগ বেলেগ হয়। এপ্লিকেশ্যন ফৰ্মখন কোনোবা আগতে ফিল কৰি থ'ব পাৰে, ফৰ এক্সাম্পল এপ্লিকেশ্যন ফৰ্মখন কোনোবা আজিও ফিল কৰি থ'ব পাৰে, বাট যিটো পে'মেণ্ট থাকে অলমষ্ট 2000ৰ আশে পাশে পে'মেণ্ট থাকে, সেই 2000 টকাটো এতিয়া নহয়, কোনোবাই ইচ্ছা কৰিলে মাৰ্চ মাহৰ 9 তাৰিখৰ আপ টু 11:50 পে' কৰিব পাৰে। চ' দুটাই বেলেগ বেলেগ বস্তু হয়। আই থিংক তোমালোকৰ মাজৰ মেক্সিমাম ষ্টুডেণ্টে এইখিনি বস্তু ভালদৰে গম পাবা। তাৰে পিছত আহিব তোমালোকৰ পে'মেণ্ট, যে তোমালোকে এপ্লিকেশ্যন ফিজ কিমান লাগিব। জেনেৰেলৰ বাবে ছেম হয়, অলমষ্ট 1700 rupees পে'মেণ্ট কৰিব লাগিব। জেনেৰেল EWS এণ্ড OBC এনচিলৰ বাবে 1600 পে'মেণ্ট কৰিব লাগিব। তাৰেপিছত SC ST PWBD আৰু থাৰ্ড জেণ্ডাৰবিলাকৰ বাবে 1000 rupees পে'মেণ্ট লাগিব, ইনক্লুডিং GST। তো তাৰে পিছত তোমালোকৰ থাকিব নেক্সট যে এক্সাম কেতিয়া হ'ব আৰু এডমিট কাৰ্ড কেতিয়া ল'ব। তো এডমিট কাৰ্ড এণ্ড এক্সামৰ ডেট বা এইখিনি বস্তু দিছে, বাট এডমিট কাৰ্ডটো কেতিয়া ওলাব সেইখিনি অফিচিয়েলি এতিয়ালৈ এনাউন্স কৰা নাই। যেতিয়া এডমিট কাৰ্ড দিব তেতিয়া অফিচিয়েলি NTAৰ ছাইডত দিয়ে দিব, বা আমাৰ ফালৰ পৰা আমি গোটেইকেইটা প্লেটফৰ্মত আমাৰ যিমানবিলাক এপ আছে, আমাৰ এপ, হোৱাটছএপ, টেলিগ্ৰাম গ্ৰুপ, ইউটিউব বা গোটেইকেইটাতে আমি আপডেট কৰি দিবলৈ ট্ৰাই কৰিম, যাতে তোমালোক সকলোৱে আপডেটটো মিছ নকৰা। চ' এণ্ট্ৰেন্স এক্সামিনেশ্যন অৰ্থাৎ NEET 2024ৰ এক্সাম ডেট হ'ল মে' মাহৰ 5 তাৰিখ ছানডে। এই এক্সামটোৰ 200 মিনিটৰ ডিউৰেশ্যনত হ'ব, অলমষ্ট 3 ঘণ্টা 20 মিনিট হ'ব। টাইমিং হ'ব এক্সামিনেশ্যনত 2টা বজাৰ পৰা 5টা 20লৈ। চ' এইখিনি আছিল এই নটিফিকেশ্যনটো দিয়া গোটেইখিনি বস্তু মই একেবাৰে সহজ ভাষাত বুজাবলৈ ট্ৰাই কৰিলোঁ। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনৰ ভিতৰত কিছুমান বস্তু দিয়া আছে যে তোমালোকৰ অনলি অনলাইন এপ্লিকেশ্যন কৰা হ'ব, আৰু তোমালোকে যিটো ইমেইল ID আৰু মোবাইল নাম্বাৰ ইউজ কৰা, সেই মোবাইল নাম্বাৰ এণ্ড ইমেইল ID ইউজ কৰি ইন ফিউচাৰ তোমালোকে এডমিট কাৰ্ড বা বিভিন্ন বস্তু ইয়াতে ডাউনলোড কৰিব পাৰিবা, বা তোমালোকে ইনফৰমেশ্যন বুলেটিন বা বাকী যিমানখিনি বস্তু আছে সেইখিনি তোমালোকে নিজে এবাৰ চাব পাৰিবা। চ' এইখিনি আছিল আজি খুব কম সময়ৰ ভিতৰত গোটেইখিনি বস্তু ভালদৰে ক'বলৈ চেষ্টা কৰিলোঁ। আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গোটেইখিনি বস্তু গম পালা। ফাৰ্ষ্টলিটো তোমালোকক সকলো মই আজিৰ ভিডিঅ'টো ছামাৰাইজ কৰি কৈ দিওঁ যে পোনপ্ৰথমতে যিমানবিলাক ষ্টুডেণ্টে MNS অৰ্থাৎ মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচৰ আণ্ডাৰত BSc নাৰ্ছিং কোৰ্চ কৰিম বুলি ভাবি আছে, তোমালোকে NEET এক্সাম দিবই লাগিব আৰু কোৱালিফাই কৰিব লাগিব। ইয়াতে এটা বস্তু দিছে যে কোৱালিফাই, তোমালোকে চাব পাৰা পেৰেগ্ৰাফটোত। মই আকৌ এবাৰ কওঁ, এই যিটো পেজ আছে বা এই যিটো PDF আছে, এই PDFটোৰ তোমালোকৰ মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচ য'তে লিখা আছে MNS, ইয়াৰ পৰা বেছি ইম্পৰ্টেণ্ট হয়। ওপৰৰখিনি নপঢ়িলেও নাই, কিন্তু এইখিনি পঢ়িব লাগে। আৰু ইয়াতে চাব পাৰা তোমালোকৰ এটা ৱাৰ্ড লিখা আছে ৰিকুৱাৰ্ড টু কোৱালিফাই NEET UG 2024। কোৱালিফাই কৰিব লাগিব এটলিষ্ট MNS যিবিলাকে যাব খুজিছা তোমালোকৰ বাবে। আৰু তাৰে পিছৰ পৰা বাকীখিনি বস্তু মই কৈ দিলোঁ, মাৰ্কিং পেটাৰ্ণটো কৈ দিলোঁ, এক্সাম কেতিয়া হ'ব, এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈ হ'ব, ফিজ কিমান লাগিব এইখিনি। নেক্সট এটা ডিটেইল এণ্ড লং ভিডিঅ' আহি আছে, সেই ভিডিঅ'টো তোমালোকে চাবা আৰু এপ্লিকেশ্যন কৰা ষ্টাৰ্ট কৰি দিবা যিমানবিলাক ষ্টুডেণ্টে চিৰিয়াছ হয়। চ' আজিলৈ জয় আই অসম।